ডাক বিভাগৰ উদ্যোগত যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ দুদিনীয়া কাৰ্যসূচীয়ে অনুষ্ঠিত হৈছে এক বৰ্ণাঢ্য অনুষ্ঠান। কালি ইয়াৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে, য'ত ডাক বিভাগৰ যিসমূহ টিকট আছে সেইবোৰ যি পুৰণা টিকট, সেই টিকটসমূহ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰদৰ্শন কৰা হৈছে, য'ত জিলাখনৰ যোৰহাট জিলাৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সেই টিকটসমূহ তেওঁলোকে কালি দৰ্শন কৰিছিলে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে ইয়াত কেইখনমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু মই সমগ্ৰ দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ জনাইছো, যি ছাত্ৰ ছাত্ৰী শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। দুটা শাখাতে অনুষ্ঠিত হৈছে চিত্ৰাংকন প্ৰতিযোগিতা। তেওঁলোকে এটা থীম লৈ তেওঁলোকে সুন্দৰ ইয়াত চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, তেওঁলোকে চিত্ৰ অংকন কৰিছে। মই মোৰ সহযোগীক সমগ্ৰ দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ জনাইছো। কণ শিশুসকলে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে আটক ধুনীয়া তেওঁলোকে ছবি অংকন কৰিবলৈ লৈছে। এয়া এগৰাকী শিশুৱে ইয়াত অংকন কৰি আছে এখন সুন্দৰ ফুলনি বাগিচাৰ ছবি, য'ত পখিলা পৰিছে ফুলৰ ওপৰত। আন এগৰাকী আঁকিছে ইণ্ডিয়া গেটৰ আৰ্হিত এক সুন্দৰ ছবি আঁকিবলৈ চেষ্টা কৰিছে। আন এগৰাকী মহাত্মা গান্ধীৰ ছবি আঁকিবলৈ চেষ্টা কৰে। তেনেকৈ আটক ধুনীয়াকৈ ভিন্ন প্ৰতিযোগিতা ইয়াত চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰিছে। মই মোৰ সহযোগিতা সমগ্ৰ দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ। পৰৱৰ্তী সময়ত আমি অন্য দৃশ্যসমূহ আপোনালোকক দেখুৱাই যাম। কি ক'ব? নাই, আমি মানে চিভাপেক্স 2024ত আমি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ যিখিনি প্ৰগ্ৰাম কৰিছিলোঁ। প্ৰথম দিনা আমাৰ অপেনিং চেৰিমনি আছিলে। আমাৰ অপেনিং চেৰিমনিৰ মুখ্য অতিথি আছিলে আমাৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ মহোদয়া, আৰু ইনগ্ৰেট কৰিলে আমাৰ শান্তনু তামুলী ডাঙৰীয়াই। গতিকে আমাৰ প্ৰথম দিনৰ যিখিনি কাৰ্যক্ৰম আছিলে সেইখিনি ভালে গ'ল। তাৰপিছত আজি দুটা কাৰ্যক্ৰম আছে। এটা হ'ল কুইজ প্ৰতিযোগিতা আৰু এটা হ'ল আৰ্ট কম্পিটিশ্যন। গতিকে আৰ্ট কম্পিটিশ্যন ৰাতিপুৱা আৰম্ভ হৈছে, প্ৰায় শেষ হ'বই, আৰু এতিয়া আমি কুইজ প্ৰতিযোগিতা কৰি আছোঁ। কুইজ প্ৰতিযোগিতাত আৰম্ভ হোৱাৰ পিছত আজি আবেলিলৈ আমাৰ কাৰ্যকৰ সামৰণি পৰিব। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা চিভাপেক্স 2024 আজি বৰ্ণাঢ্য কাৰ্যসূচী আমাৰ ইয়াত অনুষ্ঠিত হৈছে। পুৱাবেলা আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা হৈ গ'ল। যথেষ্ট শতাধিক ছাত্ৰ ছাত্ৰী যোৰহাটৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে। আৰু এতিয়াও এখন আমাৰ কুইজ প্ৰতিযোগিতা হ'ব ফিলাটেলিৰ ওপৰত। তাতে প্ৰায় 20টাৰো অধিক দলে ইয়াতে অংশগ্ৰহণ কৰিছে। এটা খুব আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু আবেলিলৈ আমাৰ এটা সামৰণি অনুষ্ঠান আছে। সেই অনুষ্ঠানত আমি যিসকল ফিলাটেলিষ্টে ইয়াত অংশগ্ৰহণ কৰিলে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন আৰু প্ৰতিযোগীসকলক চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা হ'ব। আৰু আবেলিলৈ সন্ধিয়ালৈ এটা সৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমি আশা ৰাখিছোঁ যোৰহাটৰ গণ্যমান্য ব্যক্তিসকলে আমাৰ যিখন প্ৰদৰ্শনী আছে এইখন তেওঁলোকে উপভোগ কৰি যথেষ্ট উপকৃত হৈছে আৰু ডাক টিকটৰ মনোমোহা জগতত তেওঁলোকে বিচৰণ কৰা এটা সুযোগ লাভ কৰিব পাৰিছে।